মুহূৰ্তে আছে এক ব্ৰেকিং নিউজ বাগজানত পুনৰ প্ৰতিবাদ আৰম্ভ অইল ইণ্ডিয়াৰ চৰম প্ৰতাৰণাৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে বাগজানবাসী অনিৰ্দিষ্টকালীন অইল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে ক্ষুব্ধ ৰাইজে আৰু বৰ্তমানলৈকে ক্ষতিগ্ৰস্ত পৰিয়ালক উচিত ক্ষতিপূৰণ নিদিয়াৰ প্ৰতিবাদত এই কাৰ্যসূচী গ্ৰহণ কৰিছে অইল ইণ্ডিয়াই আশ্বাস প্ৰতিশ্ৰুতিৰে সীমাবদ্ধ ৰাখিছে বাগজানবাসীক বাগজান কাণ্ডই 116 দিন অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত ক্ষতিগ্ৰস্ত লোকসকলে লাভ নকৰিলে উচিত ক্ষতিপূৰণ আৰু তাৰ বাবে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বাগজানবাসীয়ে অইল ইণ্ডিয়াৰ চৰম প্ৰতাৰণাৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে বাগজানবাসী অনিৰ্দিষ্টকালীন অইল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে ক্ষুব্ধ ৰাইজে বৰ্তমানলৈকে ক্ষতিগ্ৰস্ত পৰিয়ালক উচিত ক্ষতিপূৰণ নিদিয়া বুলি প্ৰতিবাদ কৰিছে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বাগজানবাসীয়ে বাগজান BGR-5 অইল খাদত অগ্নি সংযোগ হোৱাৰ পৰা বাগজান গাঁওখন সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল তাৰ পিছত আজি পৰ্যন্ত তেওঁলোকে ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত গাফিলতি কৰিছে সম্পূৰ্ণৰূপে তেওঁলোকে গাফিলতি কৰাৰ কাৰণে আমি ইমান দিনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো এই বিজেপি চৰকাৰখনৰ কোনো কাণ হাৰ নাই অইল ইণ্ডিয়া লিমিটেডৰ কোনো কাণ হাৰ নাই গতিকে আমি এতিয়া জংগী আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ তেওঁলোকে বাধ্য কৰাইছে আজি 23 দিনকে ধৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি শিবিৰ পাতি প্ৰতিবাদ কৰিও তেওঁলোকে কি কৰিছে কাণ হাৰ দিয়া নাই আওকাণ কৰি আছে বিষয়টো গতিকে আজি আমি বাগজান আৰু কলিয়াপানীৰ ৰাইজে বাগজান EPS খাতটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছো সম্পূৰ্ণ অচল কৰি দিছো এবাৰ বিজেপি মিছন 100+ নহয় মিছন 100- হ'ব বিজেপি চৰকাৰৰ আয়ুস আৰু মাত্ৰ 6 মাহে আছে বৰপেটা ৰোডত এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে আগন্তুক নিৰ্বাচনত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সমষ্টি সৰভোগৰ পৰাই বিজেপিৰ পতন আৰম্ভ হ'ব বুলিও কটাক্ষ কৰে ৰকিবুল হুছেইনে 21ৰ নিৰ্বাচনত কংগ্ৰেছ আৰু সহযাত্ৰী দলেহে 100 আসন পাব আৰু কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব বুলিও মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে এটা কথা ঠিক যে তেওঁলোকে 100+ কৈ আছে এই হৰভোগৰ পৰাই তেওঁলোকৰ পতন আহিব 100টো ঠিকে থাকিব প্লাছটোৰ জেগাত মাইনাছ হ'ব তেওঁলোকে 100 মাইনাছ পাব কংগ্ৰেছ আৰু মহাজোঁটে 100 আসন পাব আৰু কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব এই বৰ্তমান চৰকাৰৰ আয়ুস মাত্ৰ লখিমপুৰৰ ঘুনাহুটি গাঁও পঞ্চায়ত সোৱণশিৰি নদীৰ প্ৰবল খহনীয়া কেমেৰাৰ সন্মুখতে নৈ জাহ গৈছে বিদ্যালয়ৰ এটা পকী গৃহ বিগত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হোৱা খহনীয়া জাহ গৈছে প্ৰায় 40টা পৰিয়ালৰ আৱাসগৃহ সেউতীয়া বানত জাহ গ'ল বৰচাপৰি বালিভেটা উচ্চ মাধ্যমিক বিদ্যালয় গৃহৰ অৱশিষ্টখিনি ৰক্ষা কৰাৰ চেষ্টা কৰিছে ৰাইজে বিদ্যালয়খনত বৰ্তমান 113 গৰাকী ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি আছে বিভিন্ন সময়ত চৰকাৰ প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ ওচৰত খহনীয়াৰ স্থায়ী সমাধানৰ দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল জলসম্পদ বিভাগৰ মই এই বালিভেটা উচ্চ ইংৰাজী বিদ্যালয়খন গৰাখহনীয়া কবলত যেতিয়া আমাৰ সৰ্বশান্ত হৈ গ'ল এই মুহূৰ্তত আমাৰ সমস্যাত আমি পৰিছোঁ গতিকে যি এপদ অৱশিষ্ট বস্তু নি আমি এডোখৰ অস্থায়ী চালিঘৰ তৈয়াৰ কৰি বনোৱাৰ পৰিকল্পনা আমাৰ ৰাইজৰ সহযোগত কৰা হৈছে অলপ দূৰত নিৰাপদ স্থানত কিন্তু সেইখিনি কৰিবলৈ যাওঁতেও আমি যথেষ্ট অপাৰক আমাৰ স্থানীয় ৰাইজ যথেষ্ট দুৰ্বল আৰ্থিকভাৱে সেয়েহে তৎকালীনভাৱে আমাক চৰকাৰে অনুগ্ৰহ কৰি কিছু আৰ্থিক অনুদান দি আমাৰ এই দুৰ্ভগীয়া ছাত্ৰ ছাত্ৰীখিনি পাঠদান কৰিবৰ কাৰণে আমাক সুবিধা দিব বুলি আমি বিনম্ৰ অনুৰোধ জনালোঁ বৰ্তমান প্ৰায় 60% এই বিদ্যালয়ৰ সামগ্ৰী নদীত জাহ গৈছে অৱশিষ্ট কিছু সম্পত্তি ৰাইজৰ সহযোগত আমি নিৰাপদ স্থানলৈ বৰ্তমান হস্তান্তৰ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আশা কৰিছোঁ চৰকাৰৰ তৰফৰ পৰা কিবা এটা অনুদান দিয়ে
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপজাতিন 70 বছৰীয়া হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশজুৰি সেৱা সপ্তাহ ৰূপে উদযাপন কৰা হৈছে মোদীৰ জন্মদিন দেশবাসীয়ে প্ৰধানমন্ত্ৰী মোদীক উপজাতিন শুভেচ্ছা জনোৱাৰ লগতে মোদীৰ নেতৃত্বক প্ৰশংসা কৰি বিশেষ শুভেচ্ছা বাৰ্তা পঠাইছে বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানে মোদীৰ জন্মদিন উপলক্ষে 14 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈ সেৱা সপ্তাহ পালন কৰিছে বিজেপিয়ে জিলা মণ্ডল বুথ পৰ্যায়ত বিভিন্ন সেৱা আগবঢ়াব বিজেপি কৰ্মীয়ে সাফাই ৰক্তদান কিতাপ বিতৰণকে ধৰি বিভিন্ন সেৱামূলক কাম কৰিব বিজেপি কৰ্মীয়ে জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে পূজা অৰ্চনা কৰা হৈছে বাৰাণসীত পানিনী কন্যা মহাবিদ্যালয় উদ্যোগত কৰা অনুষ্ঠিত হয় যজ্ঞ প্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘায়ু কামনা কৰে উপস্থিত লোকসকলে আৰু যজ্ঞ এনেদৰে যজ্ঞ কৰা দেখিবলৈ পোৱা যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা নাগালেণ্ডৰ তিনি কণমানিৰ হেপী বাৰ্থডে গান গাই জন্মদিন পালন তিনি কণমানিৰ টুইটাৰ যোগে তিনি কণমানিক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে Happy birthday dear Modi ji Happy birthday to you Happy birthday to you Happy birthday dear Modi ji Happy birthday to you May God bless you May God bless you May God bless dear Modi ji Happy birthday to আপোনালোকে চাই আছে দুপৰৰ শিৰোনাম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈ আছে শিল্পী সম্বৰ্ধনা সমাৰোহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আমি আপোনালোকক লৈ লৈছো পোনপটীয়া সম্প্ৰচাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সন্মানীয় সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া আজি অনুষ্ঠানত উপস্থিত থকা অসম চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰীসকল বিধায়কসকল আৰু আজি সভাত বিশেষভাৱে আমন্ত্ৰিত অসমৰ পৰম শ্ৰদ্ধাৰ শিল্পীসকল আৰু সাংবাদিক বন্ধুসকল জয় জয়তী আজি সভাখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমাৰ দেশৰ বাবে প্ৰতিগৰাকী নাগৰিকৰ বাবে গৌৰৱৰ বিষয় হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাৰণ তেখেতে 2014 চনত প্ৰধানমন্ত্ৰী হিচাপে দেশৰ দায়িত্বভাৰ লোৱাৰ পৰাই একনিষ্ঠভাৱে নিষ্ঠাৰে সততাৰে অত্যন্ত পৰিশ্ৰমৰ যোগেদি এইখন ৰাষ্ট্ৰৰ বুকুত শক্তিশালী ৰূপত মূল্যবোধ প্ৰতিষ্ঠা কৰিছে শাসন ব্যৱস্থাতে হওক বিভিন্ন পৰিকল্পনা প্ৰস্তুতকৰণৰ ক্ষেত্ৰতে হওক আৰু প্ৰচলিত শাসন ব্যৱস্থাৰ সংস্কাৰ সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰতে হওক আজি ভাৰতবৰ্ষৰ 138 কোটি জনগণক বিশ্বৰ বুকুত
এইখন ৰাষ্ট্ৰক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে যি দিক নিৰ্ণায়ক ভূমিকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দৃষ্টান্তমূলকভাৱে পালন কৰিছে, তাৰ বাবে আজি আমি দেশবাসী তেখেতক লৈ গৌৰৱান্বিত। মই আজি তেখেতৰ জন্মদিনৰ উপলক্ষে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, মোদী ডাঙৰীয়াক সদায় শক্তিশালী কৰি ৰাখক। আৰু আজি সভাত উপস্থিত থকা অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা পৰম শ্ৰদ্ধাৰ অসমৰ গৌৰৱ শিল্পী সমাজৰ ওচৰতো মই প্ৰাৰ্থনা জনাইছোঁ যেন আপোনালোক সকলোৱে মোদী ডাঙৰীয়াক আন্তৰিকতাৰে আশীৰ্বাদ দিয়ে। কাৰণ বহু তপস্যা আৰু সাধনাৰ অন্তত আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নামেৰে এগৰাকী নেতা দেশবাসী পাবলৈ সক্ষম হৈছোঁ। 1952 চনৰ পৰাই ভাৰতবৰ্ষৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে এই বিশাল উপমহাদেশত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মৰ লোকে দেশৰ নেতৃত্ব দিয়া ব্যক্তিগৰাকীক যেনেধৰণে বিচাৰিছিল সেই ৰূপতে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া অৱতীৰ্ণ হৈছে। কাৰণ আটাইতকৈ দৰিদ্ৰজনৰ পৰা আৰম্ভ কৰি দিব্যাংগজনলৈকে, পুৰুষ মহিলা বৃদ্ধ বৃদ্ধা বিধৱা শ্ৰমিক খেতিয়ক ডেকা ডেকেৰী শিশু কন্যা সকলোৱে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত প্ৰাণ পাই উঠিছে। সকলোৱে এইখন স্বাধীন ৰাষ্ট্ৰত মৰ্যাদা সহকাৰে নিজৰ পৰিচয় দাঙি ধৰাৰ এটি সুবৰ্ণ গণতান্ত্ৰিক সুযোগ লাভ কৰিছে। এই সুযোগ পূৰ্বতে কোনো ৰাষ্ট্ৰীয় নেতাই এনেধৰণে দিব পৰা নাছিল। কাৰণ বিভিন্ন আঁচনিৰ যোগেদি বিভিন্নগৰাকীক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰভক্তিৰে ৰাষ্ট্ৰীয় ধ্যান ধাৰণাৰে একাকাৰ কৰি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস অৰ্থাৎ সকলোকে আস্থা আৰু বিশ্বাসত লৈ দেশখনক পৃথিৱীৰ বুকুত সৰ্বাতোতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ বাবে সূক্ষ্মভাৱে গোটেই সমাজ ব্যৱস্থা অধ্যয়ন কৰি, শাসন ব্যৱস্থা অধ্যয়ন কৰি যিবিলাক সংস্কাৰ সম্ভৱ কৰি তুলিছে, তাৰ বাবে আজি দেশবাসীয়ে বিশ্বৰ 770 কোটি জনতাৰ মাজত সন্মান বুটলিবলৈ সক্ষম হৈছে। আজি মোদী ডাঙৰীয়াই যিখন বিদেশ ৰাষ্ট্ৰলৈকে গৈছে, সেইখন ৰাষ্ট্ৰতেই সেইখন ৰাষ্ট্ৰৰ সৰ্বসাধাৰণ ৰাইজে তেখেতক আজি শ্ৰদ্ধা নিবেদন কৰিছে। আৰু সকলোৱে এই কথাটো স্বতঃস্ফূৰ্তভাৱে আজি একেমুখে স্বীকাৰ কৰিছে। আজি পৃথিৱীৰ বুকুত যদি সৰ্বাতোতকৈ যদি কোনোবা জনপ্ৰিয় শক্তিশালী ৰাষ্ট্ৰনেতা আছে, সেইগৰাকী হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেখেতে কামে কাজে আজি আমাৰ সমাজখনক এই কথা দেখুৱাই দিছে যে কঠোৰ পৰিশ্ৰমৰ যোগেদি সততা নিষ্ঠাৰে যদি মানুহে জীৱনৰ বাটত অগ্ৰসৰ হয়, সকলো সম্ভৱ। আজি তেখেতৰ বিশাল ব্যক্তিত্বত সকলো মানৱীয় গুণ স্বতঃস্ফূৰ্তভাৱে প্ৰতিফলিত হৈছে। সততা, নিষ্ঠা, একাগ্ৰতা, দৃঢ়তা, যোগ্যতা, দক্ষতা, আন্তৰিকতা, মানৱতা, এই সকলোবিলাক মানৱীয় গুণ স্বতঃস্ফূৰ্তভাৱে তেখেতৰ ব্যক্তিত্বত প্ৰতিফলন ঘটিছে। আৰু যাৰ পৰা আজি আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দৰে ভাৰতবৰ্ষৰ আটাইতকৈ পিছপৰা অৱহেলিত অঞ্চলটোৱে আজি প্ৰাণ পাই উঠিছে। কেৱল অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ আটাইখন ৰাজ্যই, অৰুণাচল প্ৰদেশেই হওক,
নাগালেণ্ডেই হওক, মেঘালয়ে হওক, মিজোৰামেই হওক, মণিপুৰে হওক, ছিকিমেই হওক, ত্ৰিপুৰাই হওক, অসমে হওক, আমি আটাইকেইখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যই আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিছোঁ। উত্তৰ পূৰ্বাঞ্চলক সূক্ষ্মভাৱে গৱেষণা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বুকুত থকা শক্তি সম্ভাৱনাক আৱিষ্কাৰ কৰি বিশ্ব জগতত ইয়াৰ এটা পৰিচয় সগৌৰৱেৰে মোদী ডাঙৰীয়াই যেনেধৰণে দাঙি ধৰিছে অষ্টলক্ষ্মী বুলি অভিহিত কৰি এই কথাষাৰে আজি ভাৰতবৰ্ষৰে নহয় বিশ্বৰ মানৱ সমাজে উত্তৰ পূৰ্বাঞ্চলক এটা সুকীয়া দৃষ্টিভংগীৰে আজি মূল্যাংকন কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ ফলাফল মই আপোনালোকক এটি উদাহৰণৰ যোগেদি ক'ব বিচাৰিছোঁ। 2018 চনত ফেব্ৰুৱাৰী মাহৰ দুদিনীয়া কাৰ্যসূচীয়ে যেতিয়া ইয়াত বিশ্বৰ বিনিয়োগ মেলা গ্ল'বেল ইনভেষ্টৰ ছামিট দুদিনীয়া কাৰ্যসূচী যেতিয়া ইয়াত অনুষ্ঠিত হৈছিল, যিহেতুকে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হিচাপে আমি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ইমান আগ্ৰহ নহয়, উদ্যোগীকৰণৰ ক্ষেত্ৰতো ইমান আগ্ৰহ নহয়, সেই হিচাপে ভাৰতবৰ্ষৰ অন্যান্য উন্নত ৰাজ্যসমূহে যেনেধৰণে ইনভেষ্টৰ ছামিট প্ৰতি বছৰে আয়োজন কৰে দেশ বিদেশৰ উদ্যোগপতিসকলক লৈ, তেনেধৰণৰ অভিজ্ঞতা উত্তৰ পূৰ্বাঞ্চলৰ কোনো ৰাজ্যই অত বছৰে নাছিল। সেইবাবে আমি ভাবিছিলোঁ এই বিনিয়োগ মেলা পাতিলে যদি মানুহ নাহে, মানুহে কি বুলি আহিব? উত্তৰ পূৰ্বাঞ্চলত ইনভেষ্টমেণ্ট, গ্ল'বেল ইনভেষ্টমেণ্ট, এই কথাবিলাক জানো সম্ভৱ হ'ব? আৰম্ভণিতে আমি আয়োজনৰ বাবে যেতিয়া প্ৰথম খোজটো দিছিলোঁ, তেতিয়া তেনেধৰণে আমাৰ মাজত এটা সংশয় আছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎকাৰ কৰাৰ পাছত তেখেতে ক'লে, তোমালোকে আয়োজন কৰা, নিশ্চিতভাৱে সফল হোৱা, এই বিশ্বাসেৰে তোমালোকে আয়োজন কৰা। আৰু আমাৰ সতীৰ্থ মন্ত্ৰী, সাংসদ সকলোৱে বিভিন্ন প্ৰান্তলৈ গৈ দেশ বিদেশলৈ এয়া আছিল কলাক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। আজি মোদীৰ জন্মদিন উপলক্ষে এনেদৰে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু এয়া আছিল সৰ্বানন্দ সোণোৱালৰ মন্তব্য, ভাষণ তেওঁ আগবঢ়াইছিল। আমি আপোনালোকক দেখুৱালোঁ পোনপটীয়া সম্প্ৰচাৰ। কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত আছে অনুষ্ঠানত। আৰু আছে বাতৰি, আমি ঘূৰি আহিম, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি।